Hello viewers, welcome back to our channel. আশা কৰো আপোনালোকে সবাই ভালে আছে। সো আজি আমি বহুত এটা ইম্পৰ্টেন্ট টপিক আলোচনা কৰিবলৈ আইছো। সো এই টপিকটো হল যে আমাৰ 9 সেপ্টেম্বৰৰ যে হিয়াৰিংটো আছিল, কোৰ্টৰ যে হাই কোৰ্টৰ নিউজৰ কেছটোৰ হিয়াৰিংটো আছিল। সো এটিৰ ওপৰত আলোচনা কৰিম আৰু আমাৰ 5550টা পোষ্টৰ ফাৰ্স্ট প্ৰভিজনাল লিষ্ট কেতিয়া প্ৰকাশ পাব। সো এই গোটেইবিলাক বস্তুৰ ওপৰত আমি কি কৰিম আজি আলোচনা কৰিম। সো মই আগতে আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভাল লাগিলে শেয়াৰ কৰি দিব কিয়নো আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখে আপোনালোকে যদি নেক্সট কিবা আপডেট আহে আপোনালোকে হেতু ফাৰ্ষ্টতে পাই যাব। তো বলক আমি ভিডিওটো স্টাৰ্ট কৰো। আমি সকলো জানো যে আমাৰ 9 সেপ্টেম্বৰৰ হাইকোৰ্টৰ এটা হিয়াৰিং আছিল নিউজৰ কেছটো লৈ, যেটো এই 2 বছৰ ধৰি এই কেছটো চলি আছিল। সো এতিয়া কথাটো হল যে আজিৰ যে হিয়াৰিংটো লৈ ইমান কিয় সবে মানে কন্ট্ৰভাৰ্সি চলি আছে বা ফেসবুক আমি চাইছো যে বহুতৰ কমেন্ট দেখিছো যে বহুত ধৰণৰ কমেন্ট কৰি আছে, বহুতে হ্যাপি হৈ আছে বা বহুতে কি হৈছে বেয়াও পাইছে হিয়াৰিংটো লৈ। সো এই হিয়াৰিংৰ মূল কথাটো হল যে আমাৰ হাইকোৰ্টৰ পৰা এটা ইনস্ট্ৰাকশন দিছে যে বা আমাৰ হাইকোৰ্টৰ যে ইমান দিন ধৰি যে মেৰিট লিষ্ট প্ৰকাশ কৰিব নোৱাৰে এইটোৰ ওপৰত কি কৰি আছিল হিয়তে আটকা ৰাখিছিল। সো এতিয়া আজি হিয়াৰিংত হাইকোৰ্টৰ পৰা এটা ইনস্ট্ৰাকশন দিছে যে আপোনালোকে মেৰিট লিষ্টটো প্ৰকাশ কৰিব পাৰিব। সো এইটো শুনি আপোনালোকৰ মনত বহুত ভাল লাগি আছে মই আশা কৰো কিয়নো হাইকোৰ্টৰ এইটো বহুত ভাল ৰায়দান বুলি আমি ক'ব পাৰো। আৰু কি কৈছে যে আমি নিউজৰ কেছটো এইটো শুনানিটো নেক্সট 17 সেপ্টেম্বৰত ৰাখিম। সো আপোনালোকে এইটো স্ক্ৰিনতো চাব পাৰে যে 17 সেপ্টেম্বৰত ইয়াতে নেক্সট হিয়াৰিং লাগিছে। তো মোৰ হিচাপত যে হাইকোৰ্টৰ যে কিছে ইনস্ট্ৰাকশনটো দিছে সেই হিচাপত আমাৰ ফাৰ্স্ট মেৰিট লিষ্ট আমাৰ এই অহা 7 উইকৰ ভিতৰত বা 4 বা 3 দিনৰ ভিতৰত আপোনালোকে পাই যাব। আৰু পূজাৰ অহাৰ আগে আপোনালোকে 3টা প্ৰভিজনাল মেৰিট লিষ্ট পাই যাব আৰু ফাইনাল মেৰিট লিষ্টটো মোৰ হিচাপত পূজাৰ পিছতে আপোনালোকে পাব। ঠিক আছে, কিয়নো অলপ কিবা ডকুমেন্ট ভেৰিফিকেশনৰ কিবা কাম থাকি যাব, যিহেতু অলপ ভুল হৈছে হিয়তক পুনৰাই মাতিব পাৰে। সো পূজাৰ আগে আপোনালোকক গোটেইবিলাক বস্তু আপোনালোকে পাই যাব। সো লাষ্ট লৈকে আপোনালোকে যদি মোৰ ভিডিওটো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ।